চাওক ঢিঙৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ প্ৰতিবাদ স্বৰূপে আচলতে ঢিং আঞ্চলিক ছাত্ৰ সন্থা আৰু ইয়াৰ যিসকল মহিলা আছে ঢিং বজাৰ বন্ধ আচলতে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছিল। কিন্তু যিহেতু কাইলৈ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে আচলতে ঢিং আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠন বা মহিলাসকলৰ লগত আলোচনা কৰি যোৱাকালি সন্ধ্যাৰ পৰা ঢিং বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ ঢিং আঞ্চলিকে। গতিকে এই মুহূৰ্তত মই ঢিঙৰ বজাৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিম যে আজি পুৱাৰ ভাগৰে পৰাই যিহেতু সমগ্ৰ দোকান পোহাৰ ইতিমধ্যে খুলিছে, ইয়াত খোলা আৰম্ভ হৈছে আৰু যিহেতু ছাত্ৰ সন্থাই যিহেতু ঢিং আঞ্চলিক ছাত্ৰ সন্থাই যিহেতু অনিৰ্দিষ্ট কাললৈ যি বন্ধ তেওঁলোকে ঢিং বজাৰ বন্ধ ঘোষণা কৰিছিল। কিন্তু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে যোৱাকালি সন্ধ্যাৰ পৰা তেওঁলোকৰ যি ঢিং বন্ধ কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, মই কথা পাতিব বিচাৰিম। যিহেতু আপোনালোকে অনিৰ্দিষ্ট কাললৈকে বন্ধ ৰাখিছিল, কিন্তু কালিৰে পৰা শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে উঠাই লৈছে, কিন্তু এতিয়াও দুই অপৰাধী এতিয়াও মুকলি আকাশৰ তলত। গতিকে প্ৰতিবাদ কেনেদৰে চলাই যাব? চাওক, যোৱা বৃহস্পতিবাৰে যি দিন দুপৰতে যি নাৰকীয় ঘটনা হৈ যায়, এই ঘটনাত আমাৰ যি 14 বছৰীয়া যিগৰাকী কিশোৰ, সেই কিশোৰীগৰাকীয়ে যি ধৰ্ষিতা হয়, ঠিক সেই ধৰ্ষিতা হোৱাৰ পাছতে আমি ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰোঁ, আমি ঢিং বজাৰ বন্ধ ঘোষণা কৰোঁ আৰু সেই প্ৰতিবাদী কাৰ্যসূচী আমাৰ তীব্ৰতৰভাৱে অব্যাহত থাকে দুদিন ধৰি আৰু আজি 3 নম্বৰটো দিন আৰু এই কাৰ্যসূচী আমাৰ অব্যাহত থাকিব। আমি যোৱাকালি আমাৰ যি প্ৰতিবাদ হৈছিলে, প্ৰতিবাদৰ অন্তত আমি ছাত্ৰ সন্থাই এখন সভা আহ্বান কৰিছিলোঁ আৰু সেই সভাত ঢিং নাৰী সুৰক্ষা সমিতিৰ লগত ঢিং বজাৰ সমিতিৰ লগত যৌথভাৱে আলোচনাত বহোঁ আৰু আলোচনা বজাত আমি এটা সিদ্ধান্তত উপনীত হওঁ যে অহাকালি যিহেতু আমাৰ শ্ৰীকৃষ্ণ ভগৱানৰ জন্মাষ্টমী, গতিকে আমি সাময়িক পৰিস্থিতি পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বজাৰখনৰ সামগ্ৰিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমি বজাৰখন সাময়িকভাৱেহে খুলি দিছোঁ আৰু প্ৰত্যেকজন ব্যৱসায়ীক আমি সেই ঘোষণাৰ মৰ্মে আৰু এটা কথা আমি জনাই দিছোঁ যে তেওঁলোকে ব্যৱসায় কৰাৰ লগে লগে সমান্তৰালভাৱে তেওঁলোকে প্ৰতিবাদস্থলীত বহিব লাগিব আৰু প্ৰতিবাদ কৰিব লাগিব। গতিকে আমি ইয়াৰ পৰাই প্ৰশাসন বিষয়াসকলক সকীয়াই দিছোঁ যে এতিয়াও 2 নৰপিয়াজ মুক্ত মনে ঘূৰি আছে, মুকলিমূৰীকে ঘূৰি আছে আৰু তেওঁলোকক অতি শীঘ্ৰে আমি যিহেতু 24 ঘণ্টা সময় দিছিলোঁ, ইতিমধ্যে 24 ঘণ্টা সময় পাৰ হৈ গৈছে। গতিকে 24 ঘণ্টা সময় উকলি যোৱাৰ পাছতো বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে আমাৰ এই যি প্ৰতিবাদস্থলী আছিলে, আমাৰ যি প্ৰতিবাদস্থলীৰ যি প্ৰতিবাদ দুদিনীয়া অব্যাহত চলি আছিলে ধাৰাবাহিকভাৱে, এই প্ৰতিবাদে গণমুখী আন্দোলনৰ চৰিত্ৰ নোলোৱাৰ আগতে আপোনালোকে 2 কৰায়ত্ব কৰি পেলাই 2 নৰপিয়াজক কৰায়ত্ব কৰি পেলাই ৰাইজৰ আদালতত গতাই দিয়ক, নহ'লে পৰিস্থিতি ভয়াৱহলৈ যাব। ইয়াৰ পৰা আমি সকীয়াই দিলোঁ। আৰু দেখা যায় যে আচলতে নিৰ্বাচনৰ সময়ত কিন্তু ৰাজনৈতিক নেতাৰ ভিৰ কৰেহি এইসমূহ অঞ্চলত, কিন্তু আজি কিন্তু ৰাজনৈতিক নেতাসমূহ ইয়ালৈ অহা নাই। সাংসদগৰাকী কথাই ধৰিলোঁ, চাওক, প্ৰত্যেকজন ৰাজনীতিবিদে তেওঁলোকে ৰাজনৈতিক মেৰুকৰণ কৰিবলগীয়া আহে আৰু ৰাজনৈতিক দৃষ্টিৰে তেওঁলোকে কথাবিলাক আচলতে চালি জাৰি চায়। গতিকে আমি প্ৰত্যেকজন ৰাজনীতিবিদক কৈছোঁ, আপোনালোকে যে ভোটৰ অংকত যে ভোট বেংকৰ অংকত যে ৰাইজৰ আগলৈ যে আহে, এই নিৰ্দোষী 14 বছৰীয়া কিশোৰী ঘৰলৈ আপোনালোক কিয় এতিয়ালৈকে আহিব পৰা নাই? আপোনালোকে মুখখন কিয় দেখাব পৰা নাই? আচলতে আপোনালোক আজিৰ দিনত লজ্জানত আৰু আপোনালোকৰ নিচিনা যি ৰাজহুৱা প্ৰতিনিধি, আপোনালোকে আজিৰ তাৰিখত এক বিফলতাৰ ছবি আপোনালোকে সকলোৰে সন্মুখত দাঙি ধৰিছে আৰু ইয়াৰ পৰাই কৈছোঁ আপোনালোকৰ নৈতিক দায়িত্ব আপোনালোকে পাহৰি গৈছে, আপোনালোকৰ দায়বদ্ধতা আপোনালোকে পাহৰি গৈছে। এই নিৰ্দোষী 14 বছৰীয়া কিশোৰী ঘৰত আপোনালোকে এতিয়া পৰ্যন্ত আপোনালোক উপস্থিত হোৱা নাই। ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে? আপোনালোকে প্ৰত্যেকটো কথা ৰাজনৈতিক দৃষ্টিকোণেৰে চায়। গতিকে ইয়াৰ পৰাই আপোনালোকক সকীয়াই দিছোঁ, আপোনালোকে আগন্তুক দিনত এবাৰ ভোট বিচাৰি অহাৰ আগত 10 বাৰ ভাবিব যে আচলতে আমি নৈতিক দায়িত্ব পাহৰি গৈছোঁ নেকি, আমি দায়বদ্ধতা পাহৰি গৈছোঁ নেকি সমাজখনৰ প্ৰতি। আমি তেওঁলোককো দাবী জনাইছোঁ অতি শীঘ্ৰে আহক আৰু সেই নৰপিশাচকেইটাৰ বিৰুদ্ধে ছোৱালীজনীৰ হকে ন্যায় পক্ষত এই প্ৰতিবাদস্থলীত বহক আৰু প্ৰতিবাদ কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰক। যিহেতু আজিৰ পৰা সাময়িকভাৱে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সাময়িকভাৱেহে তেওঁলোকে এই বন্ধ কাৰ্যসূচী তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। গতিকে কিন্তু তেওঁলোকে সমান্তৰালভাৱে কৈছে যে তেওঁলোকে সমান্তৰালভাৱে ইয়াত প্ৰতিবাদ চলি যাব আৰু যিহেতু বজাৰ সমাৰ খোলা হৈছে, কিন্তু তেওঁলোকৰ এটা চৰ্ত আছে যে যিসমূহ ইয়াৰ বজাৰ সমাৰ দোকানী আছে বা কৰ্মচাৰী আছে সেইসকলে কিন্তু প্ৰতিবাদত বহিব লাগিব। গতিকে এতিয়াও কিন্তু প্ৰতিবাদ থমকি ৰোৱা নাই, যিহেতু আজি 3য়টো দিনত ভৰি দিছে আৰু 3য়টো দিনত আৰক্ষীয়ে যিহেতু এতিয়াও 2টা অভিযুক্তক ইতিমধ্যে বিচাৰি আছে, এতিয়ালৈকে আৰক্ষীৰ জালত পৰা নাই। গতিকে মহিলা কিছু সময় পিছতে ইয়াত পুনৰ প্ৰতিবাদ আৰম্ভ হ'ব, ইতিমধ্যে সাজু কৰি তোলা হৈছে। মহিলাসকলো আছে যিহেতু প্ৰতিবাদত বহিবলৈ আহিছে। আজি 3য়টো দিন আপোনালোকে আজি পুনৰবাৰ প্ৰতিবাদত বহিবলৈ আহিছে, কিন্তু এতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল।
আজি তৃতীয়টো দিন কিন্তু আৰু এতিয়াও দুটা অপৰাধী কিন্তু মুকলি আকাশৰ তলত বিচাৰি উলিয়াব পৰা নাই কি ক'ব সেইটো কাৰণে আমি আজি প্ৰতিবাদত বহিবলৈ আহিছো আমি আজি 3 দিন হ'ব আমাৰ প্ৰতিবাদ কাৰ্যসূচী কিন্তু আজি 3 দিনলৈকে এজন প্ৰতিবাদী এজন মূল অভিযুক্তকে ধৰিব পাৰিছে দুজন আৰু আছে পলাতক অৱস্থাত আছে আমাক সেই দুজন অপৰাধীক আমাৰ হাতত লাগে আমাক গতাই দিয়ক পুলিচে ধৰি পেলাই আৰু মূল অভিযুক্ত শাস্তি দিয়ক মানে শাস্তি অন্য নহয় আমাৰ দুখী আমাৰ ফাঁচি হ'ব লাগে আমাৰ সেইটোৱে মূল উদ্দেশ্য কৰি আমি আজি 3 নম্বৰ দিনাখন আমি আমাৰ ঢিং অঞ্চলৰ সকলো আমাৰ বোৱাৰী ছোৱালী সকলো ব্যৱসায় প্ৰতিষ্ঠানো আমাক সহযোগ কৰিছে যেহেতু আজি ব্যৱসায় প্ৰতিষ্ঠানখিনি মুকলি কৰি দিয়া হৈছে এই দুই দিনকে বন্ধ হৈ আছিলে কিন্তু আমাৰ মূল দাবী আমাৰ থাকিবই আমাৰ নাৰী সংগঠন আমাৰ মূল দাবী থাকিবই আমাৰ দুখীক ধৰিব লাগে অতি সোনকালে ধৰিব লাগে কালি আজি 3 নম্বৰ দিন হ'ল পুলিচসকলে কিয় ধৰিবলৈ অসমৰ্থ আমি বুজি পোৱা নাই আমাক সোনকালে আমাক দুখীক লাগে সেইটো আমাৰ মূল দাবী নিশ্চয় সকলোৱে বিচাৰিছে যে যি দুটা এতিয়াও নৰাধম এতিয়াও পলাতক হৈ আছে অতি শীঘ্ৰেই সেই দুটা পাখণ্ডকো গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিব লাগে গতিকে এই মুহূৰ্ততো যিহেতু বহু সংখ্যক লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি তৃতীয়টো দিন পুনৰবাৰ প্ৰতিবাদ হ'ব দুটা অপৰাধী কিন্তু এতিয়াও মুকলি আকাশৰ তলত আৰক্ষীৰ জালত পৰা নাই গতিকে কি ক'ব এইটো মানি লোৱা নহ'ব স্পষ্ট কথা আজি 17 ঘণ্টা পাৰ হ'ল অপৰাধীক ধৰিব পৰা নাই এইটো আমি কোনো কাৰণত সহ্য নকৰিম আমাৰ প্ৰতিবাদ চলি থাকিব ইয়াতকৈ ভয়াৱহ হ'ব আমি প্ৰশাসনে ভাবিব নালাগে আমি দোকান বজাৰ খুলি দিছোঁ কাৰণে প্ৰতিবাদ বন্ধ হৈছে এইটো কোনো কাৰণে নাভাবিব অসম চৰকাৰক আমি কৈ দিছোঁ আমি 24 ঘণ্টা সময় দিয়া বস্তুটো 17 ঘণ্টা হ'ল গতিকে এইটো মানি লোৱা নহ'ব আমি কৈছোঁ প্ৰতিবাদীয়ে কণ্ঠত আমি কৈ আছোঁ ভালে কৈ আছোঁ এতিয়ালৈকে আমি ভালে কৈ আছোঁ কিন্তু ঢিংবাসী ৰাইজে এজনী 14 বছৰীয়া কিশোৰী বলৎকাৰ হোৱাৰ পিছত এতিয়ালৈকে যিমান সহ্য কৰি আছে এইটো প্ৰশাসনে কিন্তু বুজি পাব লাগে আমি শান্তিপূৰ্ণ আন্দোলন এতিয়ালৈকে কৰি আছোঁ গতিকে শান্তিপূৰ্ণ আন্দোলন কৰি থাকোঁতে প্ৰশাসনে কিন্তু তাৰ সুযোগ ল'লে আমি কোনো কাৰণে মানি নল'ম অসম চৰকাৰ কোনো কাৰণে আমি মানি নল'ম আমি আজি কৈ দিছোঁ তেওঁলোকে অতি সোনকালে দোষী কৰাটকক ৰাজহুৱাভাৱে ফাঁচি দিয়ক আৰু নিদিলে অন্যথা ইয়াৰ পিছত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ঘোষণা হ'ব এই আন্দোলন সমগ্ৰ অসম বিয়পি হ'ব এই আন্দোলন সমগ্ৰ ভাৰত বিয়পি হ'ব আমি ঢিঙৰ পৰা দেখাই দিম যে অসমত আমি আন্দোলন কৰাম গোটেই অসমবাসীয়ে ইয়াক সহযোগ কৰিব আজি আমি ঢিঙত কৈ আছোঁ ইয়াৰ পিছত এই ঢিঙৰ মানুহ নগাঁৱলৈ যাবলৈ ৰেডি আছে এই ঢিঙৰ মানুহ দিছপুৰ ঘেৰাও কৰিবলৈ ৰেডি আছে ইয়াৰ কাৰণে যি কৰিব লাগে আমি সকলো কৰিম কিন্তু আমি ন্যায় পাব লাগিব আজি আপোনালোকে দেখিছে বিভিন্নজনে বিভিন্ন ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কমেণ্ট দি আছে আমি তেওঁলোককো সকীয়াই দিছোঁ আপোনালোকে নিজৰ জাতিৰ কাৰণে যিকোনো হেৰি কৰি এজনী 14 বছৰীয়া কিশোৰীক বলৎকাৰ কৰা কেছটো বেলেগ এটা ছাইডত নিবলৈ নিবিচাৰিব আমি দুখী বুলি কৈছোঁ আমি কোনো জাতিক ধৰা নাই এতিয়ালৈকে কিন্তু আপোনালোকে যিবিলাক কমেণ্ট দি আছে সেইবিলাকৰ পৰা কিন্তু আমি বাধ্য হৈছোঁ আপোনালোকে কি কৰিবলৈ বিচাৰিছে আমি বুজি আছোঁ কিন্তু আমি ঢিংবাসী ৰাইজে কিন্তু সহ্য কৰি আছোঁ সহ্য সীমা চেৰাই যাবলৈ আমাক নিদিব নিশ্চয়কৈ ঢিং যথেষ্ট ক্ষোভ আছে যিহেতু ইতিমধ্যে বহু সময় পাৰ হৈ গৈছে আৰক্ষীয়ে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি এতিয়াও পূৰণ কৰিব পৰা নাই আন দুটা অপৰাধী কিন্তু এতিয়াও পলাতক হৈ আছে আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব কেতিয়া শাস্তি পাব তাক লৈ কিন্তু ঢিংবাসী ৰাইজে এতিয়াও অধীৰ আগ্ৰহেৰে বাট চাই আছে কিন্তু তৃতীয় দিনাও এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে ঢিংবাসী পুনৰবাৰ মহিলাসকল আহি ইয়াত প্ৰতিবাদত বহিবলৈ আৰম্ভ কৰিছে গতিকে তৃতীয় দিনা আজি অব্যাহত আছে প্ৰতিবাদ কৃষ্ণ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু কিছু সময় পাছতে মহিলাসকলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কিন্তু ৰাইজৰ সুবিধাৰ বাবে বন্ধ উঠাই লোৱা হৈছে এই মুহূৰ্তত আমি জনাইছোঁ যে ঢিং বন্ধ আজিৰ দিনটোত উঠাই লোৱা হৈছে যিহেতু হাট বজাৰ চলি থাকিব লাগিব তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে বন্ধ উঠাই লোৱা হৈছে কিন্তু প্ৰতিবাদ অব্যাহত থাকিব ঢিংবাসীৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত